গাড়ী চালো আমি তেখেতক কৈছো মই আজি ৰাতি বহি যাওঁ বা গাড়ীটো বেলেগ চাওঁ সি ক'লে সেই মোৰ কাম আছে ন তাত লাইন মাৰিব আছে বোলে ভাড়া মাৰিব আছে এতিয়া উপায় নাই গাড়ী আনি দিয়া মানুহ তেতিয়া বুলি ক'লে হ'ব আৰু এতিয়া লৈ যাম 1,10,000 দিলো আৰু তাৰ 70 কিলোমিটাৰ ভিতৰত ৰোডৰ পৰা 70 কিলোমিটাৰ কিমান দি কিনিছে 1,10,000 সেকেন্ড হ্যান্ড গাড়ীও সেকেন্ড হ্যান্ড গাড়ীও সেকেন্ড হ্যান্ড গাড়ী সেকেন্ড হ্যান্ড আৰু বনালে কিমান 95,000 আৰু বনাব আছে আৰু মেকানিক কেইটা লাগিছে কোনক মেকানিক কেইটা ফাৰ্ষ্টত অপুদা ছেকেণ্ডত এই আমাৰ ডকলাগড়ৰ আৰু 3 নম্বৰ কৃষ্ণদা পলাক নহয় ৱেডিং কৰাটো কি বুলি ক'লে মইনা আৰু এইটো গেজত সোমোৱা নাই কলাৰ গেজত তাত দফলাগৰ গেজত কিমান হেজাৰ বনালে তাত কিমান 12,000 নিচিনা বনালো এতিয়া আপুনি ততিকত গ'ল ততি পলাইছে সেইকাৰণে ততিক আপুনি কি বুলি কমেণ্ট কৰিব এতিয়া ততিৰ ওপৰত কি বুলি কমেণ্ট কৰিব মই তাৰ ওপৰত একো কমেণ্ট নকওঁ কিয় কেলে বুলি কওঁতে চকু আগত মই দেখি আছো কিন্তু মই যে নতুন মানুহ যে মই নাজানো সোমাই গলো তাতে চিধা কথা দে যদি জনা হলে মই সেইটোৰ ক্ষেত্ৰত মই নমালো হয় আৰু আজি ততিৰ কাৰণে আপোনাক অজিতে এই কথাটো কবলৈ পাইছে নে কবলৈ পাইছে ছেকেণ্ড হেণ্ড গাড়ী মানুহে নুঠে কি ফূৰ্তি লাইনত গ'লে নিদিব লগাবলৈ অজিত গ'লে মানে একেবাৰে লাষ্টত আহিম বুলি ছেকেণ্ড হেণ্ড গাড়ী মানুহ নুঠে নিদিবই মুঠা মিটিঙত কি ক'লে আপুনি কওকচোন গাড়ী পেলাই কলেগে মানে তাৰ ডাফলাগৰৰ পৰা ফাৰ্ষ্ট লাইন এখেতৰ থাকিব আৰু বোলে মোৰ গাড়ীত মানুহ নুঠিব বুলি আহিব মই তাৰ পৰা মানে লাহে লাহে আহি থাকিম মানে ৰচোন ইয়াৰ মাজতে শুনা ৰে গাড়ীখনো তেতিয়া এইফালৰ পৰা আনিব লাগিছিল তেখেতৰ ঘৈণীয়েক যে আনিছে চিলাপথাৰ ন কেনেকে আনিবলৈ পাইছিল আপুনি আপোনাৰ মানুহজনীক কেনেকে আনিলে মানুহজনী মই চিলাপথাৰৰ পৰা আনিলো চিলাপথাৰৰ পৰা কেনেকে আনিছিলে বেমাৰ হৈ আছিলে তাৰ ভিতৰত মই 1,20,000 খৰচা কৰিলো ডেড বডি উঠাই কিনে এতিয়া ভাল হ'ল মাইকীজনী ভালে আছে এতিয়া বোলে ৰাতিয়ে দিনে গালি পাৰি আছে বোলে কেনেকা গালি আনিলে বোলে নাৰীৰ লগত 1,20 গাড়ীৰ লগত 195 নাৰী আৰু গাড়ী মিলি গৈছে